হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। নমস্কাৰ, মই দিগন্ত। আজিৰ ভিডিঅ'টো মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে ছুপাৰ হেল্পফুল হ'ব। সকলো তথ্য ভালদৰে আয়ত্ব কৰিবলৈ ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাবা। ভিডিঅ'টো যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। বলা এতিয়া মূল বিষয়টো আলোচনা কৰোঁ। ইতিমধ্যে CBSE বোৰ্ডে তেওঁলোকৰ বোৰ্ড পৰীক্ষা ৰুটিন প্ৰকাশ কৰিলে। আমাৰ শিক্ষাৰ্থীসকলৰ প্ৰশ্ন, মেট্ৰিক পৰীক্ষা ৰুটিন কেতিয়া প্ৰকাশ পাব? হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা ৰুটিন কেতিয়া প্ৰকাশ পাব? খন্তেক পিছতে এই বিষয়ে জানিবলৈ পাবা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ সমণ্ডল 1ৰ পৰীক্ষা 2026 পৰিচালনা কেন্দ্ৰ সমিতিৰ গঠনৰ নিৰ্দেশনা জাৰি কৰি 18 অক্টোবৰ তাৰিখে এখন নটিচ আহিছিল। তাৰ পিছতে বিভিন্ন জিলাৰ পৰীক্ষা কেন্দ্ৰসমূহত সমিতি গঠনৰ সভা অনুষ্ঠিত হয়। তোমালোকৰ জ্ঞাতাৰ্থে এটা দৰকাৰী কথা উল্লেখ কৰিব বিচাৰিম। এইবাৰ বিধানসভা নিৰ্বাচন 2026 মাৰ্চ আৰু এপ্ৰিল মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। গতিকে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা আগৰ পৰীক্ষাৰ তুলনাত এইবাৰ পৰীক্ষাৰ মাজত কম দিনৰ গেপ থাকিব। এটা বিষয়ৰ পৰীক্ষাৰ পিছত আন এটা বিষয়ৰ পৰীক্ষাৰ তাৰিখৰ মাজত সময় কম থাকিব। সেয়েহে আটাইকেইটা বিষয় তোমালোকে ভালদৰে প্ৰস্তুতি কৰি থকা, যাতে মাজত যিমান কম সময় পালেও স্মাৰ্ট ৰিভিজন কৰিব পাৰা। উপদেশ বহুত দিলোঁ, এতিয়া আহোঁ মূল কথালৈ। তোমালোকে ভিডিঅ' স্ক্ৰীণত এখন ৰুটিন দেখিবলৈ পাই আছা। এতিয়া হয়তো বহুতে কমেণ্ট কৰিব যে এইখন ফেক ৰুটিন, কণ্টেণ্ট পোৱা নাই, ইয়াৰ কাম নাই যদি শুই থাক। এতিয়া মই এইবোৰ কমেণ্টত মন নিদিওঁ। তোমালোকে স্ক্ৰীণত এখন ৰুটিন দেখিবলৈ পাই আছা। এই ৰুটিনখন এটা শৈক্ষিক গ্ৰুপত শ্বেয়াৰ হৈ থকা দেখিলোঁ। ৰুটিনখনৰ মতে পৰীক্ষা আৰম্ভ হোৱাৰ তাৰিখ 4 ফেব্ৰুৱাৰী বুধবাৰ। প্ৰথম দিনাখনে আছে পুৱা 9 বজাৰ পৰা 12 বজালৈ ইংলিছ। 4 ফেব্ৰুৱাৰী 2026 বুধবাৰ ইংলিছ। তাৰপিছত 6 ফেব্ৰুৱাৰী ইলেক্টিভ বিষয়। মই মেইন বিষয়কেইটা কৈ যাম, বাকীখিনি তোমালোকে চাই ল'বা। 7 ফেব্ৰুৱাৰী শনিবাৰ ছ'চিয়েল ছায়েন্স। তাৰপিছত আকৌ 10 ফেব্ৰুৱাৰীত আছে ইলেক্টিভ বিষয়, ডান্স, মিউজিক, উড, বেংগালী, মণিপুৰী, সান্থালী এইবোৰ। 13 ফেব্ৰুৱাৰী শুক্ৰবাৰ জেনেৰেল মেথমেটিক্স। 16 ফেব্ৰুৱাৰীত আছে তোমাৰ প্ৰাইভেট ছিকিউৰিটি, হেল্থ কেয়াৰ, এগ্ৰিকালচাৰ, এনেদৰে ইলেক্টিভ বিষয়বোৰ। 20 ফেব্ৰুৱাৰী শুক্ৰবাৰ আছামিজ ইলেক্টিভ আছে। কনফিউজ নহ'বা, এইটো MIL বিষয় নহয়, আছামিজ ইলেক্টিভ। ফেব্ৰুৱাৰী 21 তাৰিখ শনিবাৰে আছে হিন্দী ইলেক্টিভ। ফেব্ৰুৱাৰী 23 তাৰিখ সোমবাৰ জেনেৰেল ছায়েন্স। তাৰপিছত চোৱা 26 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ MIL বিষয় আৰু ইংলিছ ইলেক্টিভ আছে। শেষত আছে 28 ফেব্ৰুৱাৰী শনিবাৰ। ইয়াত চাবা এডভান্স মেথমেটিক্স, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, সংস্কৃত, কম্পিউটাৰ ছায়েন্স, হোম ছায়েন্স, নেপালী, আৰবিক, পাৰ্চিয়ান ইত্যাদি বিষয়। তোমালোকে এই ৰুটিনখন ভালদৰে চাই ল'বা। যদি PDF লাগে কমেণ্ট কৰিবা। এই ৰুটিনখন অফিচিয়েল ৱেবছাইটত প্ৰকাশ পোৱা নাই। যদিওবা ৰুটিনখন বৰ্তমান সময়ত এখন ফেক ৰুটিন বুলি ক'ব পাৰে, কিন্তু হয়তো এই ৰুটিনখন মেট্ৰিক পৰীক্ষাৰ আগজাননী হ'বও পাৰে। ৰিয়েল ৰুটিন প্ৰকাশ পালে যাতে কোনো ভয় নাহে বা মেট্ৰিক পৰীক্ষা আহিল, এতিয়া মই কি কৰিম, কেনেকৈ ইমানবোৰ চিলেবাছ কমপ্লিট কৰিম, এনেকুৱা চিন্তা যাতে তোমালোকৰ মনলৈ নাহে, এইখন ৰুটিনকে ৰিয়েল ৰুটিন বুলি ভাবি লৈ প্ৰস্তুতিৰ এটা ডেডলাইন বনাই লোৱা আৰু যিমান সোনকালে পাৰা সিমান সোনকালে পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰা। তোমালোকৰ প্ৰি বোৰ্ড পৰীক্ষাও অতি সোনকালে আৰম্ভ হ'ব। যদি প্ৰেক্টিছ পেপাৰ লাগে, আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত আছে বা মোক যোগাযোগ কৰিব পাৰা। পৰীক্ষাৰ বাবে দৰকাৰী প্ৰশ্নোত্তৰবোৰ আমাৰ চেনেলত উপলব্ধ কৰাই যাম। লগতে পৰীক্ষাৰ বাবে মডেল পেপাৰ সময়ে সময়ে আপলোড কৰি যাম। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আশা কৰিলোঁ আজি আমি আলোচনা কৰা বিষয়টো তোমালোকে ভালদৰে বুজি পালা। ভিডিঅ'টো যদি হেল্পফুল হৈছে তেন্তে বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা। আজিলৈ ইমানতে এৰিলোঁ। অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। का शॉर्टकट मेहनत और डेडिकेशन, ये चैनल बनाए तेरा परफेक्ट फाउंडेशन। सब्सक्राइब करो, join this ride, let's grow together side by side।